পৰীক্ষাৰ ডেট চিটো আহি গ'ল সেবাৰ পৰা কিন্তু এতিয়াও আমাৰ পঢ়ি শেষ হোৱা নাই সিলেবাস আগবঢ়াই নাই মেট্ৰিক পৰীক্ষা হ'ব 15 তাৰিখৰ পৰা আৰু এছএছ পৰীক্ষা হ'ব 13 তাৰিখৰ পৰা কিন্তু এতিয়াও বহুতো ষ্টুডেন্টছৰ কমেন্ট আহে যে একোৱে পঢ়ি হোৱা নাই আৰু এতিয়া কি কৰিব ষ্টুডেন্টছখিনি একো ভাবি পোৱা নাই কাৰণ এক্সামও বহুত ওচৰ আহি পাই গ'ল কালিৰ পৰা ডিসেম্বৰে আৰম্ভ হ'ব আৰু ফেব্ৰুৱাৰীত আমাৰ পৰীক্ষা আছে তো এই কম সময়ত আমি ভাল ৰিজাল্ট এটা স্কোৰ কৰিব পাৰিম নেকি আৰু যদি পাৰিম তেনেহলে আমি কেনেকৈ পঢ়ি যাব লাগিব গোটেইখিনি কথা আজি এই ভিডিঅ'টো ডিসকাস কৰিম সম্পূৰ্ণ চাবা যদিও ইয়াত চাব পৰা ডিসেম্বৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী আছে আমাৰ ওচৰত কিন্তু আমি ডিসেম্বৰটো সম্পূৰ্ণভাৱে কাউন্ট নকৰো কাৰণ কিয় বহুতে ভিডিঅ'টো আজি চাব পাৰে কিছুমান এসপ্তাহ পিছতো চাব পাৰে তো এই ভিডিঅ'টো তোমালোকে ডিসেম্বৰ যোনটো তাৰিখতে নোচোৱা কিয় তোমালোকৰ সহায় হ'বই তো অকল দুমাহত আমি কেনেকৈ ভাল মাৰ্কস স্কোৰ কৰিব পাৰিম গোটেইখিনি কথা আজি এই ভিডিঅ'টোত ডিসকাস কৰিম তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত কেইটামান গুৰুত্বপূৰ্ণ কথা এখিনি তোমালোকে জানিব লাগিব প্ৰথমটো হৈছে পাস ডাজ নট মেটাৰ তো বহুত ষ্টুডেন্টস একদম ডিমোটিভেট হৈ আছে সাগে যে একোৱে কৰি হোৱা নাই বা আগতেও মোৰ পারফরমেন্স ভাল নাছিল হাফ ইয়ারলি এক্সামে হক বা বেলেগ এক্সামতে তো সেইখিনি কথা তোমালোকে চিন্তা কৰি নাথাকিবা কাৰণ আগতে যদি এক্সাম ভাল হোৱা নাছিল এই ভিডিঅ'টোৰ পৰা তোমালোকৰ এক্সাম নিশ্চয় ভাল হ'ব কাৰণ আমাৰ মেইন টাৰ্গেট হৈছে মেট্ৰিক পৰীক্ষা বা যিসকলে এছএছ এক্সাম দিবা এছএছ পৰীক্ষা তো আগতে তোমালোকৰ পারফরমেন্স ভাল আছিল বেয়া আছিল হেতু কোনো কথা নাই ইতিয়াৰ পৰা কিন্তু চেঞ্জ হ'ব লাগিব তাৰছত নেক্সট পইণ্টটো হৈছে পারফেক্ট মাইন্ডসেট আৰু কনফিডেন্স বহুত ষ্টুডেন্টছৰ মনত এইটো ডাউট থাকে যে মই পাৰিম নে নোৱাৰিম ইতিয়াৰ পৰা যদি পঢ়ো ৰিজাল্ট ভাল হ'ব নে নহয় তো সেইবিলাক কথাও চিন্তা কৰি নাথাকিবা তোমালোকৰ কনফিডেন্স থাকিব লাগিব যে আজিৰ পৰা যদি তোমালোকে ভালকৈ পঢ়া নিশ্চয় এক্সাম ভাল হ'বই আমি যদি আগৰ বেটচ বিলাকতো চাও বহুত এনেকুৱা ষ্টুডেন্টছ আছে যোনে হাফ ইয়াৰলি পৰ্যন্ত এক্সাম বেয়া কৰিছে বা প্ৰি ফাইনেল এক্সামো খেতৰ ভাল হোৱা নাই কিন্তু পিছত মেট্ৰিক পৰীক্ষাত কিন্তু বহুত ভাল মাৰ্কস স্কোৰ কৰিব পাৰিছে আৰু মেট্ৰিক পৰীক্ষাত আমাৰ লগৰো বহুত এনেকুৱা ষ্টুডেন্টছ আছিল যোনে প্ৰি ফাইনেললৈ যেনে তেনে পাছ হৈ আহি আছিল কিন্তু মেট্ৰিক পৰীক্ষাত ষ্টাৰ মাৰ্কস আৰু কিছুমানেটো 85% লৈও পাইছে আৰু স্ট্ৰেটেজিটো আৰম্ভ কৰাৰ আগতে লাষ্ট পইণ্ট হৈছে টেক একচন তো বহুতে কি কৰিব ভিডিঅ'টো চাই থৈ দিব কিন্তু একো একচন নলব কিন্তু তোমালোকৰ কাম হৈছে যে তোমালোকে ভিডিঅ'টো চাই ইয়াত কোৱা কথাখিনি নিজৰ লাইফত ইমপ্লিমেন্ট কৰিব লাগিব আৰু একচন লব লাগিব তো আমি সাবজেক্ট ওয়াইজ ডিসকাস কৰিমে কোনটো সাবজেক্টত কি কৰিব লাগিব কিন্তু তাৰ আগতে আমি সময়খিনি তিনটা ভাগত ভগাই লৈছো তো তাৰ বিষয়ে অলপ ডিসকাস কৰো তো আমাৰ প্ৰথম ফেজটো হৈছে তোমালোকৰ ডিসেম্বৰৰ 25 তাৰিখলৈ তো আজি যেই তাৰিখৰ পৰাই তোমালোকে চোৱা নাই কিয় ভিডিঅ'টো কিছুমানে হয়তো 1 তাৰিখৰ চাব পৰা কিছুমানে হয়তো 15 তাৰিখ মানৰ পৰা চাব পৰা কিন্তু তেতিয়াৰ পৰা 25 তাৰিখলৈ তোমালোকৰ ফেজ 1 চলিব তো এইখিনি সময়ত আমি কি কৰিম আমি ইজি চেপ্টাৰছ কিনি চাম তোমালোকে যদি ক্লাস 10 ৰ ষ্টুডেন্টছ হয় হিউম্যান আই এণ্ড কালাৰফুল ওয়াৰ্ল্ড বা সোৰ্সেছ অফ এনাৰ্জি এনেকুৱা নিচিনা চেপ্টাৰ বিলাক কৰি থৈ দিব পাৰা যোনখিনি পঢ়িবলৈ সহজ হয় আৰু ক্লাস 12 ৰ ষ্টুডেন্টছও যদি হয় সায়েন্স ষ্ট্ৰীমৰ ডুৱেল নেচাৰ অফ ৰেডিয়েশন তো এনেকুৱা নিচিনা সহজ চেপ্টাৰখিনি তোমালোকে আগতে কৰি থৈ দিবা এই সময়খিনিত তো কিয় কৰিব দিছো কাৰণ এটো কৰিলে তোমালোকৰ এটা হেবিট হ'ব কাৰণ বহুত এনেকুৱা ষ্টুডেন্ট আছে যাৰ সিলেবাস একদম 0% ফিনিশ হৈছে বা পঢ়িব ডেইলি মন নাযায় তো হেনুকুৱা নিচিনা ষ্টুডেন্টছৰ কাৰণে এটা হেবিট এটা বনিব তোমালোকে যদি ইজি চেপ্টাৰ দি আৰম্ভ কৰা লাগিলে কিন্তু এটো পিছত গৈ তোমালোকৰ এটা হেবিট হৈ যাব আৰু সদায় তুমি বেছি টাইমলৈ পঢ়িব পাৰিবা তো মই কোৱা কথাখিনি নোট কৰিবা কিন্তু কাৰণ বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকে কোৱা কাৰণে মই এই ভিডিঅ'টো লৈ আহিছো আৰু এখিনি যদি ভালকৈ ফলো কৰা তোমালোকৰ নিশ্চয় বহুতখিনি হেল্প হ'ব তাৰছত নেক্সট হৈছে আমাৰ হাৰ্ড চেপ্টাৰখিনি আমি চাব লাগিব ফেজ 2 কেতিয়ালৈ চলিব 26 ডিসেম্বৰৰ পৰা জানুৱাৰী 20 লৈ চলিব তো এটো অলপ দীঘলীয়া টাইম হ'ব কাৰণ ইয়াত আমি হাৰ্ড আৰু মিডিয়াম চেপ্টাৰখিনি ভালকৈ চাম হাৰ্ড চেপ্টাৰখিনি আগতে কৰিবা যেনেকৈ ইলেক্ট্ৰিসিটি তোমালোকৰ ট্ৰিগোনোমেট্ৰি বহুতে হাৰ্ড পোৱা তো এটো তোমালোকৰ কথা তোমালোকে যোনখিনি চেপ্টাৰ বেছি হাৰ্ড পোৱা সেইখিনি কৰিবা তো মই পাৰ্সোনালি ইলেক্ট্ৰিসিটিটো ইমান হাৰ্ড নাপাইছিলো কিন্তু মই দেখিছো এই বছৰ বহুত ষ্টুডেন্টছে এই চেপ্টাৰটো বহুত টান পোৱা তো হেনুকা নিচিনা টান পোৱা চেপ্টাৰখিনি তোমালোকে এই সময়খিনিত কৰি লোৱা ক্লাস 12 ৰ ষ্টুডেন্টছ যদি চাই আছে ধৰি লোৱা কেমিষ্ট্ৰিৰে তোমালোকে অৰ্গেনিক কেমিষ্ট্ৰিখিনি বহুতে টান পোৱা তো সেই পাৰ্টটো ভালকৈ পঢ়ি থৈ দিবা তো এটো পাৰ্সোনাল কথা যোনে যোনটো টান পোৱা সেইখিনি পঢ়িলেই হ'ল কিন্তু টাইমটো এই সময়খিনি ভিতৰতে পঢ়িবা এতিয়া আমি আহিছো আমাৰ লাষ্ট ফেজলৈ যোনটো হৈছে ফেজ 3 21 জানুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰী এছএছ ষ্টুডেন্টছৰ কাৰণে আৰু 15 ফেব্ৰুৱাৰী এছএছএলসি এক্সামৰ ষ্টুডেন্টছৰ কাৰণে তো এইখিনি সময়ত কি কৰিবা তোমালোকে এইখিনি সময়ত চেপ্টাৰৰ এক্সপ্লেনেশ্যন বা কিবা কোৰ্স হেবিলাক কৰি থাকিব দৰকাৰ নাই এইখিনি সময়ত তোমালোকে অকল কোৱেশ্চন প্ৰেক্টিস কৰিবা মডেল পেপাৰছ বিলাক সলভ কৰিবা প্ৰি ফাইনেল বিভিন্ন ডিস্ট্ৰিক্টত হ'ব তাৰ পেপাৰছখিনি সলভ কৰিবা আৰু কোৱেশ্চন বেংক ভালকৈ চাবা কাৰণ হে আগৰ দুটা ফেজতে যিমানখিনি চেপ্টাৰ পঢ়িলা সিমানে যথেষ্ট তাৰপিছত তোমালোকে জাস্ট কোৱেশ্চন প্ৰেক্টিস কৰিবা কোৱেশ্চন যদি কিবা নোৱাৰা যিকোনো টপিকৰ নোৱাৰিলে সেই টপিকটোহে তোমালোকে আকৌ ভালকৈ পঢ়ি চাবা কিতাপত তো শুনি এনেকুৱা যদি লাগিছে যে এটো হেল্পফুল নহব নেকি কিন্তু এটো হেল্পফুল হয় কাৰণ মই নিজে এটো ট্ৰাই কৰিছিলো আৰু সায়েন্সত মই 90+ পাইছিলো তো কি হয় কোৱেশ্চন বেংকত কিবা কোৱেশ্চন যদি কৰিব নোৱাৰা বা কিতাপৰ কিবা কোৱেশ্চন পাই থাকা নাই তাৰ মেইন কথা হৈছে তোমালোকৰ কনসেপ্টটো ভালকৈ ক্লিয়াৰ হোৱা নাই সেই পাৰ্টখিনি আকৌ পঢ়িবা তেতিয়া চাবা কোৱেশ্চনটো নিশ্চয় সলভ কৰিব পাৰিবা
তো এইখিনি আছিল তোমালোকে এনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব নেক্সট আমি SSLC এক্সামৰ ষ্টুডেণ্টছখিনি কথাই ডিছকাছ কৰিম অকল কাৰণ এটা ষ্টাডি প্লেন বনোৱা হৈ আছে তো ইংলিছৰ কাৰণে কি কৰিব লাগিব চোৱা প্ৰথম চেপ্টাৰ ৰিডিং চেপ্টাৰটো ভালকৈ পঢ়িবা তো বহুতে ইয়াত ভাবিব যে ইউটিউবত যদি এক্সপ্লেনেশ্যনখিনি চাই দিও হ'বনে তো ইয়াত নহ'ব কাৰণ ইংলিছত কি এবাৰ সিকুৱেন্স বেছ কুৱেশ্যন খুদে কোনটো লাইনৰ পিছত কোনটো লাইন আহে সেইটো তোমালোকে জানিব লাগিব তো ষ্টৰিটো তোমালোকে সিকুৱেন্সত পঢ়ি যাব লাগিব তো এইটো কাৰণে এক্সপ্লেনেশ্যন ভিডিঅ' চালেও চেপ্টাৰ ৰিডিংটো ইম্পৰ্টেণ্ট আছে নেক্সট পইণ্ট হৈছে কমন কুৱেশ্যন তো ইয়াত বহুতে ভাবিবা যে কমন কুৱেশ্যন কেনেকৈ আহিল তো এবাৰটো পেটাৰ্ণটো চেঞ্জ হৈছে তো পেটাৰ্ণটো তোমালোকৰ MCQত চেঞ্জ হৈছে থিয়ৰী পাৰ্টত ইমান এটা চেঞ্জ হোৱা নাই আৰু কিছুমান কমন এনেকুৱা কুৱেশ্যন আছে যোনখিনি বৰকৈ ৰিপিট হৈ থাকে ইংলিছত তো আৰু এটা কথা মন কৰিবা এইটো মই ইংলিছৰ কাৰণেহে কৈছোঁ বেলেগ ছাবজেক্টৰ কাৰণে কোৱা নাই কমন কুৱেশ্যন বুলি তো ইংলিছত চাবা তোমালোকে আমাৰ এটা প্লেলিষ্ট আছে তাত 3টা ভিডিঅ' দি থৈ দিছোঁ SSLC 2025ৰ কাৰণে ইংলিছ ছাবজেক্টৰ পৰা কমন গোটেইকেইটা চেপ্টাৰৰ পৰা কমন বাছি দিয়া হৈছে সেইখিনি চালেই হৈ যাব নেক্সট হৈছে নিউ পেটাৰ্ণৰ MCQ প্ৰেক্টিছ কৰিব লাগিব আমাৰ চেনেলত 3টামান ভিডিঅ' দিছোঁ বাকীবিলাক ভিডিঅ' সোনকালে দিম তাত তোমালোকে নিউ পেটাৰ্ণখিনি প্ৰেক্টিছ কৰিব পাৰা বা নহ'লে তোমালোকে প্ৰি ফাইনেলত হৈ যোৱা বেলেগ ডিষ্ট্ৰিক্টৰ পেপাৰখিনি চাবও পাৰা তো প্ৰি ফাইনেল এতিয়ালৈ হোৱা নাই যেতিয়া হ'ব তাৰ তোমালোকে MCQখিনি প্ৰেক্টিছ কৰিবা কাৰণ নিউ পেটাৰ্ণৰ MCQয়ে বহুত ষ্টুডেণ্টছক কনফিউজ কৰিছে তাৰপিছত ৰাইটিং পাৰ্টটো ভালকৈ চাবা আৰু একো নাচালেও তোমালোকে এছে আৰু লেটাৰ ৰাইটিংখিনি চাবা কিছুমানে এছে নিলিখি ষ্টৰি ৰাইটিঙো লিখিব পাৰা তো যোনটোৱে লিখা তোমালোকে সেইটো ভালকৈ চাবা কিছুমান কমন এছে চেনেলত দি থৈছোঁ যদি চোৱা নাই চাব পাৰা আৰু লেটাৰ ৰাইটিং কেনেকৈ লিখিব লাগিব আৰু কিছুমান কমন লেটাৰ ৰাইটিং সেইখিনিও চেনেলত দি থৈ দিছোঁ যদি চোৱা নাই সেইখিনিও তোমালোকে চাব পাৰা তো ইংলিছ চব ৰেডি কৰা হৈ আছে আমাৰ চেনেলৰ পৰা তোমালোকে ভালকৈ পঢ়ি যোৱা ইংলিছ আৰু মই আশা কৰিছোঁ সকলোৱে মিনিমাম লেটাৰ মাৰ্ক যাতে পোৱাই ইংলিছত আৰু বেছিও পাব পাৰা 95 90+ এনেকুৱাও পাব পাৰা বহুতে কিন্তু মিনিমাম লেটাৰ মাৰ্ক আনিব ট্ৰাই কৰিবা কাৰণ বহুতখিনি হেল্প কৰা হৈছে অলৰেডি আৰু গ্ৰামাৰ প্ৰেক্টিছ কৰিবা তো গ্ৰামাৰখিনিও বহুত ইম্পৰ্টেণ্ট হয় তো তোমালোকে সানডে পাৰিলে গ্ৰামাৰখিনি প্ৰেক্টিছ কৰিবা নেক্সট হৈছে সায়েন্সো বহুতে কৈ আছিলা তো সায়েন্সত তোমালোকে এতিয়া কি কৰিবা ওৱান শ্বট লেকচাৰ চাব লাগিব তো বহুতে ভাবিবা যে এতিয়া আমি ডিটেইল লেকচাৰ চাব পাৰিম নেকি 5টা 6টা লেকচাৰ থাকা তো তেনেকুৱা চালে কাম নহ'ব কাৰণ সময় একদমেই নাই তোমালোকেও জানা তো ওৱান শ্বট লেকচাৰ চাবা যাতে এটা ভিডিঅ'তে শেষ হৈ যায় 2 ঘণ্টা 3 ঘণ্টাৰ ভিডিঅ' থাকে কেতিয়াবা 4 ঘণ্টাৰো থাকে তো ওৱান শ্বট লেকচাৰখিনি তোমালোকে চাবা ইংলিছ মিডিয়ামৰ কাৰণেতো এভেইলেবল আছে তো আছামিজ মিডিয়ামৰ অলপ অসুবিধা পাব পাৰা কিন্তু যদি পোৱা ভাল তো সেইখিনি তোমালোকে চাই ল'বা নেক্সট হৈছে কেমিষ্ট্ৰি তোমালোকে ৰিয়েকশ্যনবিলাক লিখি ৰাখিবা আৰু ফিজিক্সত ফৰ্মুলাখিনি এখন পেজত লিখি তোমালোকৰ ষ্টাডি টেবুলতে ৰাখিবা কাৰণ এই 2 মাহত যদি যদি লিখিও যদি টেবুলত থৈ দিয়া এনেই মুখস্থ হৈ যাব তাৰপিছত নেক্সট হৈছে ইউজ কুৱেশ্যন বেংক আৰু কুৱেশ্যন বেংক ইউজ কৰিবা আৰু কুৱেশ্যন বেংকখন চালে তোমালোকে নিজে দেখা পাবা যে কিছুমান কমন টপিকৰ পৰাই তোমালোকৰ 80% কুৱেশ্যন আহি থাকে তো সেইখিনিয়ে তোমালোকৰ কমন কুৱেশ্যন যদিও আমি কওঁ যে সায়েন্সত তোমালোকে কমন কুৱেশ্যন চাব নালাগে বুলি কিন্তু কিছুমান এনেকুৱা টপিক আছে য'ৰ পৰা কুৱেশ্যন বৰকৈ আহে তো সেই টপিকখিনি তোমালোকে ভালকৈ পঢ়ি থবা এনে চোৱাটো গোটেইখিনিয়ে চাবা কিন্তু কিছুমান ইম্পৰ্টেণ্ট টপিকখিনিত বেছি ফ'কাছ কৰিবা কুৱেশ্যন বেংক আছে যদি তাতো চাব পাৰা আৰু নাই যদিও কোনো কথা নাই আমিও সায়েন্সৰ ওপৰত এটা কমন কুৱেশ্যনৰ ভিডিঅ' দিম তাৰপিছত নেক্সট আমি এতিয়া ডিছকাছ কৰিম ছ'চিয়েল চায়েন্স কেনেকৈ পঢ়িব লাগিব চোৱা প্ৰথম তোমালোকে কুৱেশ্যনখিনি পঢ়ি চোৱা কি কুৱেশ্যন সুধিছে আৰু আগতে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে সেইখিনি চোৱা আৰু তাৰপিছত সেই কুৱেশ্যনখিনি যদি কৰিব নোৱাৰা তেনেহ'লে সেই পাৰ্টিকুলাৰ টপিকখিনিহে পঢ়া তো বহুতে ভাবিবা এইটোতো বেয়া এডভাইচ হৈছে কিন্তু এইটো বেয়া এডভাইচ নহয় কাৰণ তোমালোকে যদি কুৱেশ্যনখিনি যদি চোৱা ছ'চিয়েল চায়েন্সৰ তোমালোকৰ থিয়ৰী পাৰ্টটো মেক্সিমাম কুৱেশ্যন এক্সাৰচাইজৰ পৰা ডাইৰেক্ট উঠাই দিয়ে তো এক্সাৰচাইজৰ কুৱেশ্যনখিনি পঢ়ি চাবা যদি এনচাৰ কৰিব পাৰিছা ভাল যদি এনচাৰ কৰিব পৰা নাই তেতিয়াহ'লেহে সেই কিতাপৰ সেই টপিকখিনি ভালকৈ পঢ়িবা কাৰণ ছ'চিয়েল চায়েন্সত কিছুমান এনেকুৱা টপিকো আছে যোনখিনিৰ পৰা কুৱেশ্যন প্ৰায় নাহে আৰু সেইখিনি পঢ়ি এনেই টাইম লছ কৰি কাম নাই তো সেইটো কাৰণে প্ৰথম কুৱেশ্যনখিনি চাই লোৱা কেনেকুৱা পাৰ্টৰ পৰা কুৱেশ্যনখিনি আহিছে আৰু তাৰপিছত সেই কুৱেশ্যন থকা টপিকখিনিহে ভালকৈ পঢ়া এই কম দিন আছে কাৰণে কৈছোঁ আগৰ পৰা যদি পঢ়ি আছা গোটেইখিনি পঢ়ি থাকিব পাৰা কোনো কথা নাই কিন্তু বহুতো ষ্টুডেণ্টছ এনেকুৱা আছে যোনে একদম পঢ়াই নাই ছ'চিয়েল চায়েন্স তো সিহঁতক মই এই কথাটো কৈছোঁ তো থিয়ৰী পাৰ্টটো আমাৰ হৈ আছে এতিয়া MCQৰ কাৰণে কি কৰিব লাগিব MCQৰ কাৰণে তোমালোকে কিতাপখন পঢ়ি চাবা কিছুমান ইম্পৰ্টেণ্ট পইণ্ট পালে লাইন বা আণ্ডাৰলাইন কৰি ৰাখিবা তো এনেই এবাৰ ৰিডিং দিবা বুজি নাপালেও কোনো কথা নাই ৰিডিং এবাৰ দি চাবা তাৰপিছত MCQবিলাক ছল্ভ কৰিবা বিভিন্ন ডিষ্ট্ৰিক্টৰ আৰু টেষ্ট পেপাৰো ওলাব তো সেই পেপাৰখিনি প্ৰেক্টিছ কৰিলে তোমালোকৰ MCQৰ কাৰণেও হৈ যাব তাৰপিছত নেক্সট আছামিজৰ কাৰণে কি কৰিবা এতিয়া তো আছামিজৰ তোমালোকে চেপ্টাৰবোৰ ভালকৈ পঢ়িবা আৰু কবিতাবোৰৰ তোমালোকে মূল ভাৱটো পঢ়িবা যদি বুজিও পোৱা নাই কবিতা কোনো কথা নাই অকল মূল ভাৱটো তোমালোকে বুজি পালেই হ'ল নেক্সট আছে আমাৰ ওচৰত ৰচনা চাব লাগিব কিছুমান তো বেলেগ ছাবজেক্টত ইমান মেটাৰ নকৰে এছে কিন্তু আছামিজ ছাবজেক্টত ৰচনাত 8 নম্বৰ থাকে আৰু 8 নম্বৰ কম কথা নহয় তো ৰচনা তোমালোকে চাবলৈ নাপাহৰিবা আৰু আমাৰ চেনেলত কিছুমান কমন ৰচনা কি আহি থাকে তাৰ কথা ডিছকাছ কৰা হৈছে যদি চোৱা নাই সেই ভিডিঅ'টো চাব পাৰা
লগতে নেক্সট তোমালোকে আছামিজৰ গ্ৰামাৰ আৰু বৈচিত্ৰ্যময় অসমখনো চাবা আছামিজ গ্ৰামাৰ তোমালোকে প্ৰেক্টিছ কৰিব লাগিব তাৰ পৰা ডাইৰেক্ট নম্বৰ পোৱা যায় আৰু বহুতে ষ্টুডেণ্টছে কি কৰে গ্ৰামাৰখিনি স্কিপ কৰি দিয়ে তো স্কিপ নকৰিবা গ্ৰামাৰখিনিও ভালকৈ পঢ়িবা লগতে বৈচিত্ৰ্যময় অসমটো কেতিয়াও স্কিপ নকৰিবা সবতছে সহজত 10 নম্বৰ সেই তাৰ পৰাই পোৱা যায় বৈচিত্ৰ্যময় অসমৰ তোমালোকে যিকোনো 3টামান জনগোষ্ঠীৰ বিষয়ে ভালকৈ পঢ়ি থৈ দিবা তো তোমালোকৰ 10 মাৰ্কছটো এনে আহি যাব নেক্সট ইয়াত যদি আমি ডিসকাস কৰোঁ যে কমন কোৱেশ্চন থাকে নে ইয়াতো তো ইয়াতো কিছুমান কমন কোৱেশ্চন আছে যোনখিনি বৰকৈ ৰিপিট হৈ থাকে তোমালোকে কমন কোৱেশ্চনৰ কাৰণে কোৱেশ্চন বেংকতো চাব পাৰা আৰু আমিও দিবলৈ চেষ্টা কৰিম কিন্তু এই কমন কোৱেশ্চনৰ লগতে তোমালোকে চেপ্টাৰটো পঢ়াটো কিন্তু ইম্পৰ্টেন্ট হয় চেপ্টাৰটো পঢ়িব লাগিব আৰু কবিতাবিলাকৰ মূল ভাৱটো কিন্তু জানিব লাগিব নহলে ভিতৰৰ পৰা কোৱেশ্চন আহিলে তোমালোকে নোৱাৰিবা তো হেখিনি তোমালোকে ভালকৈ চাবা তো এখিনি আছিল আছামিজ নেক্সট এটা আমি ম্যাথছৰ কথা ডিসকাস কৰিম তো ম্যাথছত কি তোমালোকে চেপ্টাৰৰ ইন্ট্ৰোডাকশনটো কিন্তু পঢ়িব লাগিব বহুতে কি কৰে ইন্ট্ৰোডাকশনটো নপঢ়ে ম্যাথছৰ কিন্তু আজিকালি কনসেপ্ট বেস যেহেতু হৈ গৈছে হেখিনি পঢ়াটো ইম্পৰ্টেন্ট হয় তোমালোকে ইন্ট্ৰোডাকশন বা আৰম্ভণিটো ভালকৈ পঢ়িবা যিকোনো চেপ্টাৰ এটাৰ তো তাতে কনসেপ্টখিনি সোমাই থাকে নেক্সট হৈছে ফৰ্মুলাখিনি তোমালোকে ভালকৈ মনত ৰাখিব চেষ্টা কৰিবা বহুতে কি কৰে ম্যাথছ মুখস্থ কৰে তোমালোকে ম্যাথছ বিলাক মুখস্থ কৰি যাব নালাগে অকল ফৰ্মুলাখিনি মনত ৰাখিলেই হ'ল তোমালোকক যেনেকুৱা প্যাটাৰ্নৰ কোৱেশ্চনে নিদিয়ক তোমালোকে নিশ্চয় কৰিব পাৰিবা তো 3 নম্বৰ কথাটো হৈছে ইয়াত তোমালোকে কমন এক্সপেক্ট নকৰিবা ম্যাথছত কিন্তু কিছুমান এনেকুৱা টাইপৰ কোৱেশ্চন আছে যোনখিনি বৰকৈ ৰিপিটো হৈ থাকে এনেকুৱা নহয় যে ইয়াত কমন কোৱেশ্চন পোৱা যাব কিন্তু কিছুমান একে প্যাটাৰ্নৰ কোৱেশ্চন পোৱা যাব ধৰিলা তোমাক দিছে যে ফাইন্ড দা জিৰো তো ফাইন্ড দা জিৰো বুলি প্ৰতি বছৰে কোৱেশ্চন আহি আছে হেতু তো তোমালোকে যদি কিবা যিকোনো কোৱেশ্চন বিলাক মুখস্থ কৰি যোৱা তেনেহলে তো অবিয়াসলি নোৱাৰিবা কিন্তু যদি ফৰ্মুলাখিনি ভালকৈ জানা তেনেহলে নিশ্চয় সলভ কৰিব পাৰিবা লগতে কমন কোৱেশ্চনৰ ভিতৰত আৰু এটা কোৱেশ্চন বৰকৈ আহি থাকে হেতু হৈছে তোমালোকক ইৰেশনেল প্ৰুফ কৰিব দিয়ে কি কৰে কেতিয়াবা তোমালোকক প্ৰুফ ডেট √3 ইজ ইৰেশনেল তো এনেকুৱাকৈ খুদিব পাৰে বা আৰু এটা টাইপ আছে যে প্ৰুফ ডেট 2 + √3 ইজ ইৰেশনেল তো এনেকুৱা নিচিনা টাইপ এটা আছে তোমালোকে কিতাপত চালে বুজি পাবা তো মোৰ কিতাপখন নাই কাৰণে মই ক'ব পৰা নাই তো সেই ধৰণৰ কোৱেশ্চন বিলাকো বহুত কমন হয় আৰু কমন কোৱেশ্চন যিয়ে নহওক তোমালোকে ফৰ্মুলাখিনি ভালকৈ মুখস্থ কৰি ৰাখিবা কোৱেশ্চন যেনেকুৱাই নহওক নিশ্চয় কৰিব পাৰিবা আৰু লাষ্ট পইণ্টটোৱে হৈছে প্ৰেক্টিছ ম্যাথছৰ কাৰণে তোমালোকে প্ৰেক্টিছ কৰিব লাগিবই মই আগতেও কৈ আহিছোঁ এতিয়াও কম ম্যাথছত প্ৰেক্টিছটোৱে মেইন তো ইমান আছিল আজি এই ভিডিঅ'টোত তোমালোকে ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা কাৰণ সকলো ষ্টুডেণ্টছে এই ভিডিঅ'টো পাব লাগিব আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত যদি এতিয়ালৈ জইন কৰা নাই সোনকালে জইন কৰিবা তাত হেল্প আৰু গাইডেন্স দি থকা হয় তো এতিয়ালৈ আমাৰ ওচৰত 9000তকৈ অধিক ফলোৱাৰ্ছ আছে তোমালোকে সোনকালে জইন হৈ যোৱা যিসকলে এতিয়ালৈ জইন হোৱা নাই কাৰণ আমাৰ ওচৰত একদমে সময় নাই আৰু এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল তোমালোকৰ যদি ইনষ্টাগ্ৰাম আছে তাতো আমাক ফলো কৰি ৰাখিব পাৰা আৰু নাই যদিও কোনো কথা নাই তাত ফলো নকৰিলেও নাই কিন্তু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা সকলো ধৰণৰ হেল্প আৰু গাইডেন্স আমাৰ এই চেনেলটোৰ জৰিয়তে তোমালোকে পাই থাকিবা